Welcome to my channel. স্বাগত। আজি আপোনালোকৰ বাবে লৈ আহিছো এখন প্ৰাইভেট কাৰ এল্টো K10 অটোমেটিক হয়। ইনাৰ ক্লাছত এখন গাড়ী আছে অটোমেটিক হয়। আপোনালোকৰ গাড়ীখন মই সম্পূৰ্ণ ভিডিঅ'টো দেখাই আছো। গোটেই ভিডিঅ'টো চাব সম্পূৰ্ণকৈ। ইয়াৰে প্ৰাইচ মডেল সম্পূৰ্ণ জনাই আছো। এতিয়া আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছো। এইটো চাই লওক গাড়ীখনৰ ফ্ৰণ্ট লুকছটো। খুব ধুনীয়া হৈছে গাড়ীৰ কণ্ডিশ্যনটো। চাই লওক ফ্ৰণ্টৰ পৰা সম্পূৰ্ণ দেখাই আছো মই। ভিডিঅ'টো চাই থাকিব। ৱাকাৰখন দেখাই দিম গাড়ীখনৰ। এতিয়া আহক চাইড ভিউটো। চাইড ভিউটো চাই লওক এইফালৰ পৰা ৰাইট চাইডৰ পৰা চাই লওক গাড়ীত কোনো স্ক্ৰেচ নাই। খুব ধুনীয়া গাড়ী, মাৰুতি গাড়ী হয়। বহুত ধুনীয়া হৈছে গাড়ী। টায়াৰ কণ্ডিশ্যনবিলাক দেখাই দি আছোঁ। চাই লওক বেক চাইডৰ পৰা চাই লওক এবাৰ গাড়ীটো। বেক চাইডৰ পৰা চাই লওক ধুনীয়া কৰি দেখাই দিছোঁ। এইটো হৈছে আপোনাৰ আমিনগাঁও ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী। এতিয়া এইফালৰ চাইডৰ ভিউটো দেখাই দি আছোঁ। এইফালৰ পৰা চাই লওক গাড়ীখন ফুল্লি অ'কে হৈ আছে। গাড়ী টায়াৰ চায়াৰ গোটেইখিনি আপোনাৰ অ'কে আছে। নি কেনে চলালে হ'ল। কমাৰ্চিয়েল নম্বৰ হয়, আপোনালোকে ভাড়া মাৰিব পাৰিব। এতিয়া গাড়ীখনৰ ইণ্টেৰিয়ৰটো এবাৰ দেখাই দি আছোঁ। চাই লওক ভিতৰৰ কণ্ডিশ্যনখিনি মই চিট টিট চব দেখাই দিম। চাই লওক খুব ধুনীয়া হৈছে গাড়ী। অটোমেটিক হয়, ঠিক আছে। আপোনাৰ ক্লাছ নাথাকে, লেডিছে চলাব পাৰিব। মাইলেজ চাইলেজ খুব ধুনীয়া পায় এইটো গাড়ীত। তাৰ ভিতৰৰ কণ্ডিশ্যন গোটেইখিনি আপোনাৰ ধুনীয়া হৈ আছে। এইখিনি ভিডিঅ'টো আছিলে। এতিয়া ইয়াৰে মই প্ৰাইচ গোটেইখিনি জনাই দি আছোঁ। এইটো গাড়ীৰ আপোনাৰ পেপাৰ, নাম ট্ৰেন্সফাৰ গোটেইখিনি আপডেট পাব। আৰু ইয়াৰে প্ৰাইচ ৰখা হৈছে 3,20,000 টকা। ৰিফাইনেন্স এভেইলেবল আছে, ৰিফাইনেন্স কৰাই দিয়া যাব। ডাউন পে'মেণ্ট আপোনাৰ 70,000 টকা দিলে ডাউন পে'মেণ্টত ওলাই যাব, ঠিক আছে। আৰু যদি পেপাৰ বৰ্তমান লেপছ হৈ আছে, ফেইল হৈ আছে, আৰু যদি এনেকুৱা হিচাপতে লয় তেতিয়া দাম আহিব 2,20,000 টকা। 2,20,000 টকাত আপোনালোকে ছেম কণ্ডিশ্যনত নিব পাৰিব। পেপাৰটো ফেইল থাকিব। গতিকে নাম ট্ৰান্সফাৰ কৰি যদি দিব লাগে 3,20,000 টকা। তে আজিলৈ এৰিছোঁ। অন্য এটা ভিডিঅ' আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই। থেংক ইউ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো দবাই দিব। আৰু ফেচবুকত চাই ফ'ল' আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।